সো এই কুৱেশ্যনটো আমি আলোচনা কৰিম 2.2 1 নম্বৰ 5টো 1 নম্বৰ 5টোত দিছে t স্কোৱাৰ মাইনাছ 15 দিয়া আছে। সো ইয়াক আমি এতিয়া কেনেকুৱা কৰি উলিয়াব পাৰিম ইয়াৰ সেইবিলাক চাব দেই। t স্কোৱাৰ আছে t স্কোৱাৰ মাইনাছ আছে মাইনাছ এই 15টো কেনেকৈ পাব আমি ৰুট অভাৰ 15 যদি আমি স্কোৱাৰ কৰি দিওঁ তেতিয়া কিমান পাম 15 পাম কাৰণ আমি জানো যে ৰুট অভাৰ a স্কোৱাৰ ইকুৱেল টু a বুলি সূত্ৰ এটা আছে সৰলীকৰণৰ সূত্ৰ। সো ঠিক তেনেকৈ চাব গ'লে ৰুট অভাৰ 15 স্কোৱাৰ হ'লে কি হ'ব অকল 15 পাম নে। সো এতিয়া চাওক a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইয়াৰ সূত্ৰটো হৈছে a প্লাছ b a মাইনাছ b। যদি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হয় তাৰ সূত্ৰটো হ'লে কি হ'ব a প্লাছ b আৰু a মাইনাছ b হয়। গতিকে a প্লাছ b a জেগাত কি আছে t আছে প্লাছ b জেগাত কি আছে 15 আছে ৰুট অভাৰ 15 b আকৌ a মান t মাইনাছ b মান কিমান হ'ব ৰুট অভাৰ 15 হ'ব নাই। এতিয়া এই সূত্ৰটো মানে এইটো কি আছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰটো পৰিলে গতিকে a প্লাছ b a মাইনাছ b হৈ গ'ল। সো এতিয়া নেক্সট ষ্টেপটো হৈছে এটাকে বুলি দি পিনে ইমপ্লাইজ দিব পাৰা দি t প্লাছ ৰুট অভাৰ 15 ইকুৱেল টু 0 কাৰণে বেকেট দি দিবা t মাইনাছ ৰুট অভাৰ 15 ইকুৱেল টু 0 কৰি দিলা ইমপ্লাইজ দিয়া t প্লাছ ৰুট অভাৰ 15 ইকুৱেল হ'লে কি হ'ব মাইনাছ ৰুট অভাৰ 15 হ'ব নাই আমাৰ চেফালে লৈ আহিলে মাইনাছ ৰুট অভাৰ 15 হ'ব ইমপ্লাইজ দিয়া t আছে ইকুৱেল দিলা মাইনাছ ৰুট অভাৰ 15 ইকুৱেল হ'লে কি হ'ব প্লাছ ৰুট অভাৰ 15 হ'ব। এতেকে শূন্যতা সময়ে আমি শূন্যতা পাই গ'লো শূন্যতা সময়ে এটা শূন্য কিমান মাইনাছ ৰুট অভাৰ 15 আনটো শূন্য কিমান প্লাছ ৰুট অভাৰ 15 জানো এটা শূন্য পালোঁ। এতিয়া আমি শূন্য হৰবোৰ মাজত সম্পৰ্ক উত্থাপন কৰিম। সো ফাৰ্ষ্ট আমি লিখিম এতিয়া শূন্যতাৰ গুণফল আৰু প্ৰথম সমষ্টি হয় শূন্য দুটাৰ শূন্যতাৰ সমষ্টি এটা শূন্য কিমান আছে এটা শূন্য আছে মাইনাছ ৰুট অভাৰ 15 তাৰপৰা এটা কি আছে প্লাছ ৰুট অভাৰ 15 আছে নাই প্লাছ ৰুট অভাৰ 15 এতিয়া মাইনাছে প্লাছে মাইনাছ এইকেইটা কেঞ্চেল হৈ গ'ল থাকিলে কি হ'ব শূন্য থাকিব। এতিয়া আপোনালোকে মনত ৰাখিব যে যেতিয়া সমষ্টি বুলি কয় এটা শূন্য যদি আলফা এটা শূন্য যদি আমি বিটা বুলি দিলোঁ শূন্যৰ সমষ্টি বুলি ক'লে মাইনাছ বি বাই এ হয় মাইনাছ বি মানে হৈছে যদি তোমাৰ এক্স থাকে এক্সৰ হৰক হ'ব যদি টি থাকে টিৰ হৰক হ'ব এনেকৈ হয় মানে চলকবিলাকৰ হৰক বুলি ক'ব। এতিয়া মাইনাছ বি বাই এতিয়া চা ইয়াত মাইনাছ বি মান কিমান আছে ইয়াততো বি নাই এইটো টিৰ হৰক ইয়াত এটা আছে এইটো হৈছে ধ্ৰুৱ পথ ইয়াত কি নাই বি নাই গতিকে এইটো 0 টো 0 হৈ থাকিবলৈ দিয়া এতিয়া এ জেগাত কি হ'ব এতিয়া এ জেগাত আহিব এটো হৈছে মানে টি স্কোৱাৰ হ'ব এটো এ মান কি একে আছে গতিকে এক দিবা এতিয়া একে যদি শূন্য হৰণ কৰোঁ কি শূন্য পাম গতিকে আমি লিখি দিব পাৰোঁ যে মাইনাছ এটা তুমি এনেকৈ দিব পাৰা শূন্য আগত যদি মাইনাছ দিয়া হয় মাইনাছ নবহে গতিকে আমি ইয়াতে দেখুৱাবৰ কাৰণে সূত্ৰমতে দেখাবৰ কাৰণে আমি পাতি লৈছোঁ মাইনাছ এইটো লিখিম আমি টিৰৰ হৰক বাই একটো হৈছে টি স্কোৱাৰ হৰক টি স্কোৱাৰ এক নহয় জানো টি স্কোৱাৰৰ হৰক এইবিলাকে যেতিয়া শূন্যকেইটা সমষ্টি বুলি কয় মাইনাছ এক্সৰ হৰক বাই এক্স স্কোৱাৰ হৰক হয় গতিকে ইয়াত মানে চলকটো কি দিছে টি দিছে নাই গতিকে আমি লিখিলোঁ মাইনাছ টিৰ হৰক বাই টি স্কোৱাৰ হৰক এতিয়া টিৰ হৰক ইয়াত একো নাই টিৰ হৰক দেখিছে জানো কিবা নাই গতিকে এইটো শূন্য শূন্য হৈছে টি স্কোৱাৰ হৰক কি আছে ইয়াত এক এটা আছে গতিকে এক হৈছে। চ' এতিয়া আমি কি কৰিম আকৌ শূন্য দুটাৰ এবাৰ আমি গুণফল দিম গুণফল এটা শূন্য কিমান আছে মাইনাছ ৰুট অভাৰ 15 আছে আনটো শূন্য কিমান আছে গুণফল মানে 15 এতিয়া এইকেইটা পূৰণ কৰিলোঁ এতিয়া আপোনালোকে চাব দেই মাইনাছ যদি এ ইনটু যদি এ কওঁ এ যেতিয়া ৰুট অভাৰ যদি পূৰণ হয় অকল এ থাকিব কাৰণ ৰুট অভাৰকেইটা আঁতৰি গুচি যাব গতিকে এইটো চোৱা মাইনাছ প্ৰথম মাইনাছ লিখিলোঁ আৰু ৰুট অভাৰ 15 পূৰণ কৰিলে কি অকল 15 থাকিব নাই অকল 15 থাকিব। এতিয়া মনলৈ আনিবা যে যেতিয়া গুণফল বুলি কয় এটা শূন্য যদি আলফা বুলি লৈছা এটা শূন্য যদি বিটা বুলি লৈছা গুণফল বুলি ক'লে চি বাই এ হয় এতিয়া আমাৰ চলকটো কি টি গতিকে এইটো প্ৰথম আহিব ধ্ৰুৱ পথ বাই টি স্কোৱাৰ হৰক আহিব এতিয়া ধ্ৰুৱ পথটো চাম ধ্ৰুৱ পথ মাইনাছ 15 আছে এইটো মিলি গৈছে গতিকে এইটো মাইনাছ 15 লিখা এতিয়া এটো হৈছে এ কি এই দুটা চেম হ'ব লাগিব এক দি দিয়া বা এইটো এনেকৈ মনত ৰাখিব বা টি স্কোৱাৰ হৰক কি আছে এক আছে গতিকে আমি প্ৰমাণ কৰিলোঁ মাইনাছ 15 যদি আমি একে হৰণ কৰোঁ কি পাম একটোতো আঁতৰি গুচি যাব অকল মাইনাছ 15 থাকিব গতিকে আমি এইটো প্ৰমাণ কৰি দিলোঁ
মাইনাছ কি ধ্ৰুৱপদ নহয় জানো, ধ্ৰুৱপদ বাই এইটো একটো কি টি স্কোৱাৰ হওক, চ' ইমানখিনি আমি প্ৰমাণ কৰি দেখাব লাগে। যদি আপোনালোকে বুজি পালে ভিডিঅ'টো লাইক কৰিব।